Hello everyone, welcome to my channel Jointability Learning. আজি আমি ভিডিওটিত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায় ব্যৱহাৰিক জ্যামিতি। আপোনালোকে এই ভিডিওসমূহ কন্টিনিউ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওসমূহ চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ মেথছৰ চতুৰ্থ চেপ্টাৰ ব্যৱহাৰিক জ্যামিতি। অনুশীলনী 4.1 ইয়াত ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে যে তলৰ চতুৰ্ভুজবোৰ অংকন কৰা। এতিয়া চতুৰ্ভুজ বুলি ক'লে আমাৰ ইয়াত আয়ত, ট্ৰেপিজিয়াম, সমান্তৰিক, ৰম্বাস, বৰ্গ যিকোনো হ'ব পাৰে বা অন্য চতুৰ্ভুজো হ'ব পাৰে। এতিয়া আমাক কিছুমান ইয়াতে চৰ্ত দিয়া থাকিব আৰু সেই চৰ্ত অনুসৰি আমি চতুৰ্ভুজবোৰ অংকন কৰিব লাগিব। ইয়াত আমাক দিছে যে AB বাহুৰ মাপ 4 cm, BC বাহুৰ মাপ 6 cm, CD বাহুৰ মাপ 5 cm, DA বাহুৰ মাপ 5.5 cm আৰু কৰ্ণ AC 7 cm। এতিয়া এই চৰ্তখিনি লৈ আমি চতুৰ্ভুজ এটা অংকন কৰিব লাগিব। আমি সাধাৰণতে কি কৰো, চতুৰ্ভুজ এটাৰ আমি যিডাল ভূমি আছে অৰ্থাৎ তলৰ বাহুডাল আমি আগতে আঁকি লওঁ, তেতিয়া আমাৰ সুবিধা হয়। অৱশ্যে আমি ভূমি হিচাপে আমি তলৰ বাহুডালে যি ধৰিব লাগিব তেনেকুৱা কথা নাই, আমি ওপৰৰ বাহু এডাল ভূমি হিচাপে ল'ব পাৰো। কিন্তু আমি যিকোনো চিত্ৰ এটা আগতে আমি সদায় তলৰ বাহুডাল আঁকিলে আমাৰ সুবিধা হয়। এতিয়া আমি ফাৰ্স্ট এই BC বাহুডাল আমি অংকন কৰিব লাগিব। BC বাহুৰ মাপ আমাক দিয়া আছে 6 cm। আমি স্কেলেৰে জুখি পেলাই আমি 6 cm দৈৰ্ঘ্যৰ এডাল BC বাহু অংকন কৰি ললো। এইটো B বিন্দু, এইটো C বিন্দু। এতিয়া আমি কি কৰিম, যেহেতু A বিন্দুটো ইয়াতে হ'ব বিৰ ওপৰত, গতিকে AB বাহুৰ মাপ দিয়া আছে আমাক 4 cm আৰু AC কৰ্ণৰ দিক দিয়া আছে 7 cm। এতিয়া A বিন্দুটো যেতিয়া আমি আঁকিম, A বিন্দুটো আঁকাৰ ক্ষেত্ৰত আমাক দুডাল বাহু আমাক লাগিব। গতিকে আমি কোন দুডাল বাহু ব্যৱহাৰ কৰিম, A বিন্দুটো যিহেতু AC আৰু AB এই দুডাল বাহু এটা প্ৰান্ত বিন্দু হৈ আছে, আনহাতে AD বাহুডালৰো এটা প্ৰান্ত বিন্দু হৈছে A, কিন্তু AB বাহুৰ লগত AD বাহুৰ কোনো সম্পৰ্ক নাই। গতিকে আমি A বিন্দুটো আমি নিৰ্ধাৰণ কৰিব লাগিলে আমি কি কৰিম, যিডাল ভূমি আছে বা যিডাল বাহুৰ পৰা আমি এডাল বাহুৰ মানে দুইটা বিন্দু থাকে, দুটা প্ৰান্ত বিন্দু থাকে দুই মূৰে, গতিকে আমি সেই দুই মূৰে লাগি থকা বিন্দু দুটাৰ পৰা আমি বৃত্তচাপ অংকন কৰিব লাগিব। তেতিয়াহে আমি এটা নিৰ্দিষ্ট জোখৰ আমি এটা বাহু লৈ পেলাই বা জোখ লৈ পেলাই আমি এটা প্ৰান্ত বিন্দু পাব পাৰো। গতিকে আমি কি কৰিম, B বিন্দুৰ পৰা AB বাহুৰ মাপ যেহেতু 4 cm, ইয়াত 4 cm ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তচাপ অংকন কৰিব লাগিব। এতিয়া বৃত্তচাপ কেনেকে অংকন কৰিম, আমাৰ কম্পাছ আছে, আমি সকলোৱে জানো জ্যামিতিত আমাৰ যে কম্পাছ আছে, সেই কম্পাছডাল লৈ পেলাই আমি স্কেলত আমি 4 cm আমি জুখি ল'ব লাগিব। ধৰি ললো ইয়াতে কম্পাছৰ এটা মূৰ আমি জোঙা অংশটো আমি ইয়াতে B বিন্দুত ললো আৰু যিফালে আমি কাপ পেঞ্চিল ব্যৱহাৰ কৰো সেই অংশটো আমি A বিন্দুত ললো, অৰ্থাৎ 4 cm স্কেলেৰে আমি জুখি লৈ স্কেলৰ ওপৰত 4 cm লৈ পেলাই আমি এটা সেটিং কৰি লম আৰু সেটিং কৰাৰ পিছত আমি ইয়াতে এটা বৃত্তচাপ অংকন কৰিম। এইটো হৈ গ'ল। নেক্সট আমি কি কৰিম, C বিন্দুত কেন্দ্ৰ কৰি অৰ্থাৎ কম্পাছৰ এটা মূৰ আমি C বিন্দুত ল'ম আৰু এই বাহুটোৰ মাপ যেহেতু 7 cm আছে, গতিকে আমি 7 cm দৈৰ্ঘ্যৰ ব্যাসাৰ্ধ লৈ পেলাই ইয়াৰ এটা বৃত্তচাপ অংকন কৰিম। এতিয়া এই বৃত্তচাপ দুটাই এই বিন্দুটোত কটাকটি কৰিছে, গতিকে এই বিন্দুতে হ'ব A বিন্দু। গতিকে আমি ইয়াৰ পৰা এতিয়া AB ৰেখা আৰু AC ৰেখা এই দুইডাল ৰেখা আমি সংযোগ কৰি দিলো বা টানি দিলো। এতিয়া আমি A বিন্দুটো পাই গলো। নেক্সট আমাৰ আছে AD বাহুৰ মাপ আছে 5.5 cm আৰু CD বাহুৰ মাপ আছে 5 cm। এতিয়া আমি কি কৰিম, A বিন্দুটো আমি যেহেতু পাই গলো, গতিকে A বিন্দুক কেন্দ্ৰ কৰি এইবাৰ আমি 5.5 cm দৈৰ্ঘ্যৰ ব্যাসাৰ্ধ লৈ আমি ইয়াত এটা বৃত্তচাপ অংকন কৰিম। নেক্সট CD ৰেখাৰ মাপ যেহেতু 5 cm, এইবাৰ আমি 5 cm ব্যাসাৰ্ধ লৈ C বিন্দুক কেন্দ্ৰ কৰি ইয়াৰ এটা বৃত্তচাপ অংকন কৰিম। এতিয়া এই বৃত্তচাপ দুটাই D বিন্দুত বা এই বিন্দুটোত কটাকটি কৰিছে, গতিকে এতিয়া এই ৰেখা দুডাল আমি টানি দিলো, অৰ্থাৎ এই বিন্দুটোৱে হ'ব D বিন্দু। গতিকে আমাৰ চিত্ৰটো অঁকা সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি লিখা অংকন প্ৰণালী যিটো সেইটো কেনেকৈ লিখিম, এয়া হ'ল আমাৰ অংকন প্ৰণালী। ইয়াত আমি যেনেকৈ
বা যি ধৰণে আমি আৰম্ভণিৰ পৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিছো সেই ধৰণে আমি গোটেই কথাখিনি ইয়াতে উল্লেখ কৰিব লাগিব। আমি ইয়াত লিখিছো যে প্ৰথমে 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল BC বাহু অংকন কৰা হ'ল। এতিয়া B বিন্দুক কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ আৰু C বিন্দুক কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ দুটা বৃত্তচাপ অঁকা হ'ল, যিটো আমি এই বিন্দুত মানে আঁকিছিলো। যি দুটা বৃত্তচাপে এই বিন্দুত কটাকটি কৰে। এতিয়া AB আৰু AC বাহু সংযোগ কৰা হ'ল। এই বাহু দুটা সংযোগ কৰি ললো। এতিয়া এই বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ আৰু C বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ দুটা বৃত্তচাপ অঁকা হ'ল, যি দুটা বৃত্তচাপে D বিন্দুত কটাকটি কৰে। এতিয়া AD আৰু CD বাহু দুটা সংযোগ কৰা হ'ল। এইটোৱে আছিল আঁকিবলগীয়া ABCD চতুৰ্ভুজ। গতিকে ইয়াত আমি যি ধৰণে আঁকিছো সেই গোটেই প্ৰক্ৰিয়াটো ধুনীয়াকৈ বৰ্ণনা কৰি লিখিব লাগিব ষ্টেপ বাই ষ্টেপ। এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যন আহিল। ইয়াৰ আছে চতুৰ্ভুজ ABCD, য'ত AB বাহুৰ মাপ দিয়া আছে 4 সেন্টিমিটাৰ, BC 3 সেন্টিমিটাৰ, DA 2.8 সেন্টিমিটাৰ, AC 5 সেন্টিমিটাৰ আৰু BD 4.5 সেন্টিমিটাৰ। এতিয়া এই চিত্ৰটো আমি কেনেকৈ অংকন কৰিম? ইয়াতেও আমি প্ৰথম তলৰ BC বাহুডাল অংকন কৰি লৈছো। লোৱাৰ পিছত আমি যেহেতু AB বাহুৰ মাপ দিয়া আছে আৰু AC বাহুৰ মাপ দিয়া আছে, গতিকে আমি AB আৰু AC এই দুটা বাহু আগতে আঁকি ল'ম। এটা নিৰ্দিষ্ট আমাক যোগ দিয়া আছে যেহেতু আমি সেই ধৰণে আমি ব্যাসাৰ্ধলৈ বৃত্তচাপ আমি অংকন কৰি লৈছো আৰু তেনেকৈ এই বিন্দুটো পাইছো। নেক্সট আমি BD বাহুৰ মাপ দিয়া আছে আৰু AD বাহুৰ মাপ দিয়া আছে, কিন্তু আমাক DC বাহুৰ মাপ দিয়া নাই। গতিকে আমি C বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিব নোৱাৰো, কাৰণ যেহেতু CD বাহুৰ মাপ আমাক দিয়া নাই। গতিকে আমি A বিন্দুক কেন্দ্ৰ কৰি AD বাহুডাল আঁকিছো 2.8 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ। নেক্সট আমাক BD বাহুৰ মাপ দিয়া আছে, গতিকে আমি BD বাহুটো 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ বৃত্তচাপ অংকন কৰিছো আৰু এই বৃত্তচাপ দুটাই D বিন্দুত কটাকটি কৰে। এতিয়া D বিন্দুটো আমি পাই গলো। পাই যোৱাৰ পিছত আমি CD বাহুডাল আমি ডাইৰেক্ট আমি সংযোগ কৰি দিলে হ'ল। গতিকে এইটোৱে হ'ল আঁকিবলগীয়া চতুৰ্ভুজ। এতিয়া অংকন প্ৰণালী এয়া হ'ল আমাৰ অংকন প্ৰণালী। নেক্সট 3 নম্বৰ কুৱেশ্যনটো আছে চতুৰ্ভুজ PQRS আঁকিব লাগে, য'ত দিয়া আছে আমাক QR 4.5 সেন্টিমিটাৰ, PS 5.5 সেন্টিমিটাৰ, RS 5 সেন্টিমিটাৰ আৰু কৰ্ণ PR 5.5 সেন্টিমিটাৰ, কৰ্ণ US 7 সেন্টিমিটাৰ। ইয়াতেও আমি কি কৰিম, চিত্ৰটো ইয়াতে আমি প্ৰথম QR বাহুটো আঁকি ল'ব লাগিব। QR বাহু আঁকি লোৱাৰ পিছত আমি কি আঁকিম, যেহেতু আমাক PQ বাহুৰ মাপ আমাক দিয়া নাই, গতিকে PQ বাহুটো আঁকিব নোৱাৰো। আমি প্ৰথমতে কি কৰিম, Q বিন্দুৰ পৰা যেহেতু আমাক QS বাহুৰ মাপ দিয়া আছে 7 সেন্টিমিটাৰ, গতিকে QS বাহুটো আঁকিব লাগিব। অৰ্থাৎ Q বিন্দুৰ পৰা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে এটা বৃত্তচাপ আঁকিব লাগিব। নেক্সট R বিন্দুৰ পৰা 5 সেন্টিমিটাৰ দিয়া আছে, গতিকে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে এটা বৃত্তচাপ আঁকিব লাগিব। অঁকাৰ পিছত এই বাহু দুটা সংযোগ কৰি দিয়াৰ পিছত আমি এই বাহু দুটা পাই গলো। নেক্সট আমি R বিন্দুৰ পৰা P বিন্দুলৈকে RP দিয়া আছে 5.5 সেন্টিমিটাৰ, গতিকে আমি এইটো বাহু আঁকিব পাৰো, অৰ্থাৎ এইটো বৃত্তচাপ আঁকিলো। নেক্সট আমাৰ PS দিয়া আছে 5.5 সেন্টিমিটাৰ, গতিকে S বিন্দুৰ পৰা এইটো বৃত্তচাপ আঁকিলো। গতিকে এই বৃত্তচাপ দুটাই যেহেতু এইখিনি জেগাত বা এইটো বিন্দুত কটাকটি কৰিছে, গতিকে এইটোৱে হ'ব P বিন্দু। এতিয়া আমি এই বাহুটো আমি আঁকা নাই বা এইটো বিন্দুটোৰ বাহুটোৰ কোনো মাপ দিয়া নাই, গতিকে আমি এই বিন্দুটো যেহেতু আমি পাই গলো, গতিকে আমি অট'মেটিক ইয়াতে এইটো সংযোগ কৰি দিলে হ'ল। অতি সহজ, প্ৰচেছটো খালি ভালকৈ বুজি ল'ব লাগিব। ইয়াৰ অংকন প্ৰণালীখিনি অংকন প্ৰণালীখিনি বুজি পাইছে আপোনালোকে?
মই এই চিত্ৰটোতে যেহেতু এক্সপ্লেইন কৰি দিছোঁ। এতিয়া ইয়াত এটা সমান্তৰিক আঁকিব দিছে। সমান্তৰিক EFGH আঁকিব লাগে। ইয়াত কেইটামান বাহুৰ মাপ দিয়া আছে। এতিয়া সমান্তৰিক মানে কি, যে সমান্তৰিকৰ এইটো বাহু আৰু এইটো বাহু সদায় সমান্তৰাল আৰু সমান, আৰু এইটো বাহু আৰু এইটো বাহু সদায় সমান আৰু সমান্তৰাল, অৰ্থাৎ ইয়াৰ বিপৰীত কোণবিলাক পৰস্পৰ সমান হ'ব। আৰু গোটেইকেইটা কোণ সমান নহয়, কাৰণ সমান্তৰিকৰ যিকোনো দুটা বাহু মানে একফালে হেলনীয়া হৈ থাকে, হয়তো ইফালে হেলনীয়া হৈ থাকিব পাৰে বা ইফালে হেলনীয়া হৈ থাকিব পাৰে। গতিকে যিকোনো এটা চাইডে মুঠতে হেলনীয়া হৈ থাকে, যাৰ ফলত বিপৰীত কোণবিলাক সমান হ'ব, কিন্তু গোটেইকেইটা কোণ সমান নহয়। যেনেকৈ আয়তৰ গোটেইকেইটা কোণ সমান বা বৰ্গৰ গোটেইকেইটা কোণ সমান, ঠিক তেনেকৈ সমান্তৰিকৰ গোটেইকেইটা কোণ সমান নহয়। সমান্তৰিক আৰু ৰম্বাসৰ চৰ্তখিনি একেই প্ৰায়, খালি তাত ৰম্বাসৰ গোটেইকেইটা বাহুৱে সমান, বাকী চৰ্তখিনি একেই। এতিয়া ইয়াত আমি কি কৰিম, এই সমান্তৰিকটো অংকন কৰিব লাগিলে আমি ইয়াতেও প্ৰথম তলৰ যিডাল বাহু আছে FG, সেইটো আমি 7 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আঁকি লৈছোঁ। নেক্সট আমি ইয়াৰ পৰা যি বিন্দুৰ পৰা 5.5 সেণ্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে এটা বৃত্তচাপ অংকন কৰিছোঁ। নেক্সট F বিন্দুৰ পৰা 8.5 সেণ্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াত এটা বৃত্তচাপ অংকন কৰিছোঁ। আমি বৃত্তচাপটো আগতে আমি চাই ল'ব লাগিব যে বৃত্তচাপটো যি বিন্দুৰ পৰা আমি ইয়াতেও আঁকিব পাৰোঁ, ইয়াতেও আঁকিব পাৰোঁ, যিকোনো ঠাইত আমি আঁকিব পাৰোঁ। বৃত্তচাপটো অঁকাৰ আগতে একবাৰ মানে জুখি চাই ল'বা যে ইয়াত আমি প্ৰথম বৃত্তচাপটো কোনখিনিত আঁকিলে আমাৰ উপযুক্ত হ'ব। গতিকে ইয়াত আমি 4 সেণ্টিমিটাৰ তোমালোকে স্কেলেৰে জুখি চাব পাৰা, যে স্কেলেৰে আমি যি বিন্দুৰ পৰা 5.5 সেণ্টিমিটাৰ আমি ইয়াতে এটা যিকোনো ঠাইত এটা বিন্দু ল'লোঁ। ইয়াতে আমি এটা বিন্দু ল'লোঁ চাপ'জ। এতিয়া আমি F বিন্দুৰ পৰা আমি ইয়াতে এটা 8.5 সেণ্টিমিটাৰ দৈৰ্ঘ্যলৈ আমি জুখি চালোঁ যে বিন্দুটো কোনখিনিত হ'ব। গতিকে আমি জুখি চাই আমি এটা অনুমান কৰি ল'ব পাৰিম যে আমি এইখিনি ঠাইত আমি বৃত্তচাপখিনি আঁকিব লাগিব। গতিকে যিসকলে মানে ভালকৈ বুজি পোৱাত অকণমান অসুবিধা পোৱা বা নতুনকৈ আঁকিবলৈ চেষ্টা কৰিছা, সেইখিনি ছাত্ৰ ছাত্ৰীয়ে এনেকৈ আঁকিলে সুবিধা হ'ব। যে প্ৰথমতে বিন্দুটো আমি কোনখিনিত ল'লে মানে সুবিধা হ'ব, বা বৃত্তচাপখিনি আমি কোনখিনিত ল'লে সুবিধা হ'ব, সেইখিনি তোমালোকে এটা নিৰ্ধাৰণ কৰি ল'ব পাৰিবা। আৰু নাইবা বৃত্তচাপখিনি আগতে তোমালোকে ইয়াৰ পৰা আমি বৃত্তচাপটো আঁকিলোঁ, আগতে আমি দীঘলকৈ বা ডাঙৰকৈ আমি বৃত্তচাপটো আঁকি ল'ব পাৰোঁ। অঁকাৰ পিছত এইটো আঁকি ল'লোঁ। লোৱাৰ পিছত আমি যিখিনি এক্সট্ৰা মানে ওলাই আছে বা ইমান ডাঙৰকৈ অঁকাৰ যিহেতু প্ৰয়োজন নাই, গতিকে আমি প্ৰয়োজনখিনি ৰাখি বাকীখিনি আমি মুচি দিব পাৰোঁ। আমি তেনেকৈ আমি বিন্দুটো আমি পাব পাৰোঁ। নেক্সট আমি কি কৰিম, এই বাহুটো আৰু এই বাহুটোৰ আমাক জোখ দিয়া নাই, নিদিলে আমি এইটো আমি F বিন্দুটো আমি কেনেকৈ আঁকিম। আমি জানো যে আমি যিহেতু এইটো এটা সমান্তৰিক, সমান্তৰিকৰ এইটো বাহু আৰু এইটো বাহু সমান আৰু লগতে সমান্তৰাল, লগতে এইটো বাহু আৰু এইটো বাহু অৰ্থাৎ বিপৰীত বাহু দুয়োজোৰে সমান আৰু সমান্তৰাল। গতিকে আমি এই বাহু দুটা আমি কেনেকৈ আঁকিম, যেহেতু এইটো FG বাহুৰ মাপ 7 সেণ্টিমিটাৰ, ইয়াতে আমি 7 সেণ্টিমিটাৰ আমি দৈৰ্ঘ্যৰ আমি এইটো বাহুটো আঁকিব লাগিব। এই বাহুটো আমি পাব লাগিলে আমি স্কেলেৰে ডাইৰেক্ট জুখিও আঁকিব পাৰোঁ, যিহেতু আমি ইয়াতে বৃত্তচাপৰ সহায়ত সকলোখিনি আমি কৰি আছোঁ। গতিকে আমি বৃত্তচাপৰ সহায়ত আমি কৰিম এইটো। H বিন্দুৰ পৰা আমি 7 সেণ্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে এটা বৃত্তচাপ অংকন কৰিলোঁ। নেক্সট এইটো যিহেতু 5.5 সেণ্টিমিটাৰ, গতিকে এই বাহুটো 5.5 সেণ্টিমিটাৰে হ'ব। গতিকে এইটো F বিন্দুৰ পৰা 5.5 সেণ্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াত এটা বৃত্তচাপ অংকন কৰিছোঁ। এতিয়া এই বৃত্তচাপ দুটাই যিহেতু এইটো বিন্দুত কটাকটি কৰিছে, গতিকে এইটোৱে বিন্দু হ'ব ই বিন্দু। এতিয়া আমি এই ই বিন্দুটো অৰ্থাৎ পাই যোৱাৰ পিছত এই বাহু দুটা আমি সংযোগ কৰি দিলোঁ। ইয়াৰ পিছত আমি এটা সমান্তৰিক পাই গ'লোঁ। ইয়াৰ অংকন প্ৰণালী এইখিনি। অংকন প্ৰণালীখিনি তোমালোকে বুজি পাবাই, যিহেতু মই গোটেইখিনি চিত্ৰত আমি এক্সপ্লেইন কৰি দিছোঁৱে। এতিয়া 4 নম্বৰৰ কুৱেশ্যনটো হৈ গ'ল আমাৰ। নেক্সট 5 নম্বৰটোৰ আছে, এইবাৰ আমাক ৰম্বাস আঁকিব দিছে। ৰম্বাস DEFG আঁকিব দিছে, য'ত DE বাহুৰ মাপ 5 সেণ্টিমিটাৰ আৰু EG 6.5 সেণ্টিমিটাৰ। ইয়াৰ বেলেগ একো চৰ্ত দিয়া নাই, আমাক দুটাই চৰ্ত দিছে, অৰ্থাৎ দুটা বাহুৰ মাপ দিছে। এতিয়া
এই ৰম্বাসটো আমি আঁকিব লাগিলে আমি কেনেকৈ আঁকিম, যেহেতু ইয়াত মানে অকল দুটা বাহুৰ মাপহে আমাক দিয়া আছে। EF বাহুৰ মাপ দিয়া আছে 5 সেন্টিমিটাৰ আৰু EG বাহুৰ মাপ দিয়া আছে 6.5 সেন্টিমিটাৰ। এতিয়া ৰম্বাসটো হৈছে DEFG, অৰ্থাৎ D বিন্দুৰ পিছত E বিন্দু আহিব, তাৰপিছত F বিন্দু আহিব, তাৰপিছত G বিন্দু আহিব। এতিয়া আমি তলৰ ভূমিডাল আমি EF ধৰি লৈছো, গতিকে EF বাহুৰ মাপ যেহেতু আমাক দিয়া আছে, গতিকে আমি EF আঁকি ললো আগতে। এতিয়া আমি এই বিন্দুটো বাকীখিনি আমি কেনেকৈ আঁকিম, যে ই বিন্দুৰ পৰা আমি 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আমি ইয়াতে অংকন কৰিলো। অংকন কৰাৰ পিছত এই বাহুটো আমি কেনেকৈ আঁকিম, আমি জানো যে ৰম্বাসৰ প্ৰতিটো বাহুৱে যেহেতু পৰস্পৰ সমান আৰু প্ৰতিজোৰ বা দুয়োজোৰ বাহু পৰস্পৰ সমান আৰু সমান্তৰাল, গতিকে EF বাহুৰ মাপ যেহেতু 5 সেন্টিমিটাৰ দিয়া আছে, গতিকে FG বাহুৰ মাপো 5 সেন্টিমিটাৰে হ'ব, DG বাহুৰ মাপো 5 সেন্টিমিটাৰে হ'ব আৰু DE বাহুৰ মাপো 5 সেন্টিমিটাৰে হ'ব। সেইটো আমি সকলোৱে জানো, যেহেতু ৰম্বাসৰ প্ৰতিটো বাহুৱে মানে পৰস্পৰ সমান। এতিয়া আমি কৰ্ণডাল আঁকি ললো, নেক্সট আমি এইটোতো আঁকিছো। এতিয়া আমি 5 সেন্টিমিটাৰ যেহেতু এইটো, গতিকে এ বিন্দুৰ পৰাও আমি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে এটা বৃত্তচাপ অংকন কৰিলো। এতিয়া আমি জি বিন্দুটো পাই গলো, জি বিন্দুটো অৰ্থাৎ এই বাহু দুটা আমি টানি ললো। নেক্সট আমি জি বিন্দুৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে এটা বৃত্তচাপ অংকন কৰিলো আৰু ই বিন্দুৰ পৰা আমি ইয়াতে এটা বৃত্তচাপ অংকন কৰিলো আৰু এই বৃত্তচাপ দুটাই ডি বিন্দুত বা এই বিন্দুটোত কটাকটি কৰে। এতিয়া আমি এই বাহু দুটা এনেকৈ সংযোগ কৰি দিলো, গতিকে আমাৰ ৰম্বাসটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া এই অংকন প্ৰণালীত আমি যি ধৰণে আমি কৈছো সেই ধৰণে আমি ইয়াত লিখিছো, এইখিনি তোমালোকে বুজি পাবাই। নেক্সট আৰু এটা ৰম্বাস আছে LMNO। ইয়াত অৱশ্যে কৰ্ণৰ দুডালৰ যোগ দিয়া আছে। এতিয়া কৰ্ণৰ যদি যোগ দিয়া থাকে আমি কেনেকৈ আঁকিম, কৰ্ণৰ যোগ দিয়া থাকিলে আমি কি কৰিব লাগিব, আমি এটা কথা মনত ৰাখিব লাগিব যে ৰম্বাসৰ যি দুডাল কৰ্ণ, সেই কৰ্ণ দুডাল সদায় সমদ্বিখণ্ডিত হয় আৰু সমকোণত সমদ্বিখণ্ডিত হয়। অৰ্থাৎ এইটো কৰ্ণ আৰু এইটো কৰ্ণ যেতিয়া কটাকটি কৰে, অৰ্থাৎ পি বিন্দুত কটাকটি কৰিছে, এতিয়া পি বিন্দুত কি হ'ব, পি বিন্দুৰ পৰা PM ৰ মাপ যিমান হ'ব পি ৰ মাপো সিমানেই হ'ব, অৰ্থাৎ এই বাহুডাল সমানে দুভাগ হৈ যাব। লগতে LN যিডাল বাহু আছে, LN বাহুডালৰ ক্ষেত্ৰতো পি বিন্দুৰ পৰা PN ৰ মাপ যিমান হ'ব PL ৰ মাপো সিমানেই হ'ব, অৰ্থাৎ দুইডালে সমদ্বিখণ্ডিত হ'ব। তাৰপিছত ইয়াত 4টা কোণ আছে আৰু এই 4টা কোণে সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী হ'ব প্ৰতিটো কোণৰ মাপ, অৰ্থাৎ ৰম্বাসৰ কৰ্ণৰ দুডালে সদায় সমকোণত সমদ্বিখণ্ডিত হয়। গতিকে সেই কথাটো মনত ৰাখিলে হ'ল। এতিয়া আমি যিকোনো ৰেখা এডাল আমি অংকন কৰি ললো। আমি প্ৰথমতে LN ৰেখাডাল অংকন কৰিছো। ইয়াতে LN ৰেখাডাল অংকন কৰাৰ পিছত আমি কি কৰিছো, L বিন্দুৰ পৰা বৃত্তচাপ লৈ পেলাই L বিন্দুক কেন্দ্ৰ কৰি যিকোনো মাপৰ, আৰু এটা কথা, যেতিয়া আমি বৃত্তচাপ অংকন কৰো, বৃত্তচাপ অংকন কৰোতে আমি এটা নিৰ্দিষ্ট জোখৰ ৰেখা যদি অংকন কৰিব লাগে, তেতিয়া আমি নিৰ্দিষ্ট জোখ লৈ বা নিৰ্দিষ্ট ব্যাসাৰ্ধ লৈ আমি বৃত্তচাপ অংকন কৰো। কিন্তু যদি আমি এডাল ৰেখা অংকন কৰিব লাগে, তাত কোনো মানে জোখৰ কথা নাই, তেতিয়া আমি কি কৰিম, বা আমি ৰেখা এডালক আমি সমানে দুভাগ কৰিব লাগে, তেতিয়া আমি কি কৰিম, তাত কিমান দূৰত্বৰ আমি ব্যাসাৰ্ধ লৈ বৃত্তচাপ অংকন কৰিম, তাত কোনো নিৰ্দিষ্ট জোখ নাথাকে। অৰ্থাৎ আমি L বিন্দুৰ পৰা যেতিয়া বৃত্তচাপ অংকন কৰিছো দুয়োফালে, আমি একেবাৰে দুয়োফালে আঁকি ল'ব পাৰিম। অৰ্থাৎ L বিন্দুক কেন্দ্ৰ কৰি ইফালে এটা বৃত্তচাপ আঁকিলো আৰু ইফালে এটা বৃত্তচাপ আঁকিলো, একেলগে আঁকি ল'ব পাৰিবা। নেক্সট আমি N বিন্দুৰ পৰা কেন্দ্ৰ কৰি ইফালে এটা বৃত্তচাপ ইফালে এটা বৃত্তচাপ অংকন কৰিছো। এতিয়া আমি কি কৰিম, এই ৰেখাডাল আমি অংকন কৰিম MO। MO ৰেখাডাল অংকন কৰোতে আমি কি কৰিব লাগিব, ইয়াত আমি ৰেখাডাল আমি দীঘলকৈ টানি ল'ব পাৰো, টানি লৈ পেলাই
আমি আকৌ এইটো ৰেখা আৰু এইটো ৰেখা আমি মানে অংকন কৰিব পাৰোঁ বৃত্তচাপৰ সহায়ত। আৰু নাইবা আমি এনেধৰণে আমি ৰেখাডাল অংকন কৰিব পাৰোঁ, য'ত মানে পি বিন্দুৰ পৰা পিও যেহেতু হাতৰ আধা 3.5, গতিকে 3.5 সেণ্টিমিটাৰ আৰু ইফালে 3.5 সেণ্টিমিটাৰ দৈৰ্ঘ্য কৰি আমি স্কেলেৰে জুখি ৰেখাডাল অংকন কৰিব পাৰোঁ। তেতিয়া আমাৰ বহুত ইজি হৈ যায়। নেক্সট আমি কি কৰিম, যেহেতু আমি গোটেইকেইটা বিন্দু পাই গ'লোঁ LMN, এতিয়া আমি বাহুকেইটা চাইডৰ বাহুকেইটা টানি দিলে হ'ল আৰু এইটো এটা ৰম্বাস হৈ যাব। এতিয়া আহিল অংকন প্ৰণালী। নেক্সট আহিলে আমাৰ 4.2 অনুশীলনী। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আছে, এটা চতুৰ্ভুজ ABCD অংকন কৰা, য'ত AB 6 সেণ্টিমিটাৰ, BC 8 সেণ্টিমিটাৰ, CD 6.5 সেণ্টিমিটাৰ আৰু DA 5.5 সেণ্টিমিটাৰ আৰু B কোণৰ মাপ 105 ডিগ্ৰী। এতিয়া আমি এই চিত্ৰখিনি অংকন কৰোঁতে আমি বাহুৰ লগতে ইয়াত আবার কোণৰ চৰ্তও দিয়া আছে। ইয়াতো আমি সদায় কি কৰিম, প্ৰথমতে আমি তলৰ ভূমিডাল অংকন কৰি ল'ম। ভূমিডাল অংকন কৰাৰ পিছত এই চিত্ৰটোত এই চিত্ৰৰ মাজৰ AB বাহু আছে, এইডাল নহয়, এইডাল মানে ভুলতে হোৱা গৈছে। এই সাইডৰ এইডালহে AB বাহু হ'ব। এতিয়া আমি ইয়াত কি কৰিম, প্ৰথমতে BC বাহুডাল অংকন কৰি ল'ম। অংকন কৰাৰ পিছত আমি ইয়াৰ এটা 105 ডিগ্ৰী কোণ অংকন কৰিব লাগে। এতিয়া 105 ডিগ্ৰী কোণ আমি কম্পাছৰ সহায়ত কেনেকৈ অংকন কৰিম। এতিয়া আমি যিকোনো মাপৰ কোণ আমি কম্পাছৰ সহায়ত আঁকিব নোৱাৰোঁ। কোনবিলাক কোণ অংকন কৰিব পাৰোঁ, যে আমি সদায় 60 ডিগ্ৰীৰ কোণ, প্ৰথমতে আমি 60 ডিগ্ৰীৰ কোণ পাম। আমি 60 ডিগ্ৰী, 90 ডিগ্ৰী, 180 ডিগ্ৰী তেনেকুৱা কোণবিলাক পাব পাৰোঁ। তাৰপিছত 105 ডিগ্ৰী পাব পাৰোঁ। অৰ্থাৎ আমি প্ৰথমতে মনত ৰাখিব লাগিব যে আমি B বিন্দুত 105 ডিগ্ৰী হওক বা 60 ডিগ্ৰী হওক বা 120 ডিগ্ৰী হওক, যিকোনো মাপৰ এটা কোণ আমি অংকন কৰিব লাগে। এতিয়া আমি কি কৰিম, B বিন্দুক কেন্দ্ৰ কৰি যিকোনো মাপৰ ব্যাসাৰ্ধ লৈ, অৰ্থাৎ ব্যাসাৰ্ধটো আমি ইয়াতো দিব পাৰোঁ বা ইমান দূৰতো দিব পাৰোঁ বা ওচৰতো দিব পাৰোঁ, তেনেকুৱা কোনো কথা নাই। আমি যিকোনো ব্যাসাৰ্ধ লৈ বা যিকোনো দূৰত্বত আমি এই বৃত্তচাপটো অংকন কৰিব পাৰোঁ। কিন্তু একবাৰ যেতিয়া ছেট কৰি ল'ম যে আমি এই বিন্দুটোৰ পৰা B বিন্দুৰ পৰা ইয়াতে আমি বৃত্তচাপটো আমি অংকন কৰিছোঁ। সাপোজ আমি এইখিনি আমি 5 সেণ্টিমিটাৰ বা 2 সেণ্টিমিটাৰ, যিহেতু এইখিনি 7 সেণ্টিমিটাৰ আছে, এইটো আমি 2 সেণ্টিমিটাৰ ধৰিছোঁ। এই 2 সেণ্টিমিটাৰ দূৰত্ব লৈ আমি ব্যাসাৰ্ধ লৈ বৃত্তচাপটো অংকন কৰিলোঁ। নেক্সট আমি এই বিন্দুটো য'ত কটাকটি কৰিছে, এই বিন্দুটোৰ পৰা ইয়াতে এটা বৃত্তচাপ অংকন কৰিব লাগিব। এই বৃত্তচাপটো আঁকোতে আমি ব্যাসাৰ্ধটো কম বেছি কৰিব নোৱাৰোঁ। প্ৰথমবাৰ যিমান ব্যাসাৰ্ধ লৈছোঁ, সেই একে সমান ব্যাসাৰ্ধ লৈয়ে আমি এই বৃত্তচাপটো অংকন কৰিব লাগিব। তেতিয়াহে আমি এটা উপযুক্ত বা সঠিক জোখ পাব পাৰোঁ। ইয়াৰ এটা বৃত্তচাপ অংকন কৰিলোঁ, এইটো হ'ল আমাৰ প্ৰথম কাম। নেক্সট আমি এই বিন্দুটোৰ পৰা, যি বিন্দুৰ পৰা ইয়াত আমি এটা বৃত্তচাপ অংকন কৰিছোঁ একে সমান ব্যাসাৰ্ধ লৈ, এতিয়া কি হ'ব, B বিন্দুৰ পৰা বা এই বাহুটোৰ পৰা এই বাহুটো যেতিয়া আমি ইয়াতে এটা বাহু আমি অংকন কৰিম, তেতিয়া এই কোণটোৰ মাপ হ'ব সদায় 60 ডিগ্ৰী। নেক্সট যি বিন্দুৰ পৰা F বিন্দুলৈ এই মাজৰ ইয়াত আমি যদি দুটা বাহু অংকন কৰি লওঁ, তেতিয়াহ'লে ইয়াতো তাৰমানে বা এই কোণটোৰ মাপ 60 ডিগ্ৰী হ'ব। এইটো মনত ৰাখিবা। নেক্সট যদি F বিন্দুৰ পৰা এই বিন্দুটোলৈকে বা এই বাহুটোলৈকে গোটেই কোণটোৰ মাপ কিমান হ'ব, এতিয়া ইয়াতে 60 ডিগ্ৰী, ইয়াতে 60 ডিগ্ৰী, 60 60 120 ডিগ্ৰী হ'ব। ঠিক আছে। এতিয়া আমি 90 ডিগ্ৰী কোণ যদি অংকন কৰিব লাগে, আমি কেনেকৈ কৰিম, যে আমি এইখিনি আমি 60 ডিগ্ৰী পাই গ'লোঁ। নেক্সট ইয়াৰ পৰা একেলগে এইখিনিও 60 ডিগ্ৰী, গতিকে 60ৰ আধা হৈছে 30, আৰু 30 আৰু 60 যোগ কৰি আমি 90 পাওঁ।
গতিকে আমি এই যিটো কোণ আছে এই কোণটোক আমি সমানে দুভাগ কৰিব লাগিব। দুভাগ কৰিলে 60ৰ আধা 30 হৈ গ'ল আৰু 30 আৰু 60 মিলি 90 ডিগ্ৰী হ'ল। এতিয়া আমি ভাগ কেনেকৈ কৰিম? যিকোনো কোণ এটাক যদি ভাগ কৰিব লাগে তেতিয়াহ'লে দুইফালৰ বাহু দুটাৰ পৰা আমি প্ৰথমতে কেন্দ্ৰবিন্দুৰ পৰা এটা বৃত্তচাপ অংকন কৰিব লাগিব আৰু বৃত্তচাপ অংকন কৰাৰ পিছত যি দুটা বিন্দুত মানে বৃত্তচাপ লৈ মানে কটাকটি কৰিব বাহু দুটাৰ ওপৰত সেই বিন্দু দুটাৰ পৰা একে সমান ব্যাসাৰ্ধ লৈ ইয়াত এটা বৃত্তচাপ অংকন কৰিব লাগিব। নেক্সট এই বিন্দুৰ পৰা ইয়াত এটা বৃত্তচাপ অংকন কৰিব লাগিব। প্ৰতিবাৰতে বা দুয়োবাৰতে একে সমান ব্যাসাৰ্ধ লৈ কৰিব লাগিব। ইয়াতো যিকোনো দূৰত্বৰ মানে ইয়াত আমি যিমান ব্যাসাৰ্ধ লৈছিলোঁ ইয়াত যে সিমানে দূৰত্ব বা সিমানে ব্যাসাৰ্ধ ল'ব লাগিব তেনেকুৱা কথা নাই, কম বেছি কৰি ল'ব পাৰোঁ। কিন্তু আমি এইটো বিন্দু আৰু এইটো বিন্দুৰ পৰা বৃত্তচাপ আগতে কিন্তু একে সমান ব্যাসাৰ্ধ ল'ব লাগিব, তেতিয়াহে মানে আমি এটা উপযুক্ত যোগ পাম। এতিয়া ইয়াত বৃত্তচাপ যেতিয়া কটাকটি কৰিলে গতিকে এই ৰেখাটো যেতিয়া টানি দিম এইটো হ'ব 90 ডিগ্ৰী, অৰ্থাৎ ইয়াত 60 ডিগ্ৰী আৰু ইয়াত 30 ডিগ্ৰী, 60ৰ আধা 30, 60 যোগ 30 সমান 90। আৰু যদি 105 ডিগ্ৰী পাব লাগে কি কৰিম আমি? এইটো 30 ডিগ্ৰী পাই গ'লো বা 90 ডিগ্ৰী পাই গ'লো। নেক্সট আমাৰ 15 ডিগ্ৰী লাগে। এতিয়া চাবা এই বিন্দুটো বা এই বাহুটোৰ পৰা এই বাহুটোলৈকে ইয়াত আমি বাহু টানা নাই, গতিকে এই বিন্দুটো আৰু এই বিন্দুটো ইয়াৰ মাজৰ যিখিনি দূৰত্ব এইখিনি হৈছে 30 ডিগ্ৰী, কাৰণ 60 ডিগ্ৰীক আমি সমানে দুভাগ কৰিছোঁ, গতিকে এইখিনি 30 ডিগ্ৰী, 30ৰ আধা হৈছে 15, গতিকে এই কোণটোক আমি সমানে দুভাগ কৰিব লাগে। দুভাগ কেনেকৈ কৰিম? এই বিন্দুটোক কেন্দ্ৰ কৰি ইয়াত এটা বৃত্তচাপ অংকন কৰিলোঁ আৰু এই বিন্দুটোক কেন্দ্ৰ কৰি ইয়াত এটা বৃত্তচাপ অংকন কৰিলোঁ। এতিয়া এই ৰেখাডাল যেতিয়া টানি দিম এই ৰেখাডালে মানে এই কোণটোক সমানে দুভাগ কৰিব। গতিকে এইখিনি হ'ল 15 ডিগ্ৰী, এইখিনি 30 ডিগ্ৰী, 15 30 45 ডিগ্ৰী আৰু ইফালে 60 ডিগ্ৰী মিলি 105 ডিগ্ৰী হ'ল। মানে আমি 105 ডিগ্ৰী কোণটো আমি বৃত্তচাপৰ সহায়ত আমি অংকন কৰিব পাৰোঁ। কৰিলোঁ। এতিয়া আমি এই বাহুডাল আমি টানি দিলোঁ। নেক্সট এই বাহুডাল আমি টানি ল'লোঁ। এই বিন্দু কেন্দ্ৰ কৰি 5.5 মিটাৰ দৈৰ্ঘ্যলৈ আমি ব্যাসাৰ্ধ অংকন কৰিলোঁ আৰু চি বিন্দুক কেন্দ্ৰ কৰি 6.5 মিটাৰ ব্যাসাৰ্ধলৈ ইয়াত বৃত্তচাপ অংকন কৰিলোঁ। এতিয়া এই বাহু দুটা আমি টানি দিলোঁ। এতিয়া আমি আঁকিবলগীয়া চতুৰ্ভুজটো পাই গ'লোঁ। এতিয়া আমাৰ অংকন প্ৰণালীখিনি ইয়াত ধুনীয়াকৈ লিখিব লাগিব। এইখিনি তোমালোকে বুজি পাবাই নিশ্চয়। নেক্সট 2 নম্বৰ কুৱেশ্যনটো ইয়াতো দিয়া আছে। এ বি বাহুৰ মাপ দিয়া আছে, বি চি বাহুৰ মাপ দিয়া আছে, চি ডিৰ মাপ দিয়া আছে, ডি এৰ মাপ দিয়া আছে আৰু চি কোণটো দিয়া আছে। ইয়াত আমি প্ৰথমতে বি চি বাহুটো আঁকি লৈছোঁ। বি চি বাহুটো অঁকাৰ পিছত ই কোণটোৰ মাপ দিয়া আছে, চি কোণটোৰ মাপ দিয়া আছে আমাক 75 ডিগ্ৰী। 75 ডিগ্ৰী আমি কেনেকৈ আঁকিম এতিয়া? এতিয়া চাবা আমি ইয়াতে বৃত্তচাপ আঁকিলোঁ। নেক্সট আমি একে সমান ব্যাসাৰ্ধলৈ ইয়াতে বৃত্তচাপ আঁকিলোঁ, ইয়াতে আঁকিলোঁ। এতিয়া ইয়াক আকৌ সমানে দুভাগ কৰিলোঁ, এই ৰেখাডাল পালোঁ। এই ৰেখাডাল সম্পূৰ্ণ টানি দিয়া নাই, যিহেতু আমাৰ এই ৰেখাডালৰ প্ৰয়োজন নাই। আমি এই বিন্দুটো পোৱাৰ কাৰণেহে এই ৰেখাডাল টানি লৈছোঁ, সেইকাৰণে আমি ইয়াতে ডট ডট দি লৈছোঁ। তোমালোকেও এনেকৈ দি দিবা। নেক্সট আমি এই কোণটোক সমানে দুভাগ কৰিলোঁ। দুভাগ কৰিলে 60ৰ আধা 30 হ'ল এইখিনি আৰু 30ৰ আধা 15 হ'ল, অৰ্থাৎ ইয়াতে 60 আছে 60 ডিগ্ৰী আৰু ইয়াতে 15 আছে, অৰ্থাৎ 60 15 লগে 75 ডিগ্ৰী, 75 ডিগ্ৰী। এইটো লিখা হোৱা নাই, 75 ডিগ্ৰী এইটো। গতিকে আমি এই বাহুটো আমি পাই গ'লোঁ আৰু বাহুৰ মাপখিনি আমাক দিয়া আছে। ইয়াত চাইডত বাহুৰ মাপখিনি লিখা নহ'ল, গতিকে আমি সেই ধৰণে আমি নিৰ্দিষ্ট জোখ লৈ বৃত্তচাপৰ সহায়ত আমি ধুনীয়াকৈ চিত্ৰটো অংকন কৰিব পাৰোঁ। এতিয়া অংকন প্ৰণালীখিনি আমি ধুনীয়াকৈ লিখি দিলে হ'ল। অংকন প্ৰণালীখিনি লিখোঁতে তোমালোকে যি ধৰণে ষ্টেপ বাই ষ্টেপ মানে আঁকি গৈছ, যে প্ৰথমতে তলৰ ভূমিডাল আঁকি লোৱা হৈছে, বি চি বাহুডাল মানে অংকন কৰা হ'ল। নেক্সট কম্পাছৰ সহায়ত আমি ইয়াত 60 চি বিন্দুত 75 ডিগ্ৰী কোণ এটা অংকন কৰা হ'ল। তাৰপিছত আমি প্ৰতিটো বাহু আমি যিমান দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ অংকন কৰিছোঁ সেই ধৰণে আমি কথাখিনি উল্লেখ কৰিলে হৈ যাব। এইখিনি অংকন প্ৰণালী।
এবাৰ কুৱেশ্যন নম্বৰ 3 ইয়াত দিয়া আছে ABCD চতুৰ্ভুজৰ ক্ষেত্ৰত AB বাহুৰ মাপ দিয়া আছে, BC দিয়া আছে আৰু তিনিটা কোণৰ মাপ দিয়া আছে। ইয়াতেও আমি বৃত্তচাপৰ সহায়ত অংকন কৰি ল'ব লাগিব। ইয়াত প্ৰথমতে আমি B বিন্দুত কোণ অংকন কৰিছোঁ, এইটো 75 ডিগ্ৰী আছিলে। তাৰপিছত নেক্সট C বিন্দু অংকন কৰিলোঁ, ইয়াত A বিন্দুত অংকন কৰিলোঁ। এনেকৈ আমি গোটেইকেইটা কোণ ধুনীয়াকৈ অংকন কৰি লৈছোঁ। এতিয়া D বিন্দুৰ কোণৰ মাপ দিয়া নাই, গতিকে আমি এই কোণ দুটা আমি পোৱাৰ পিছত এই বিন্দুৰ পৰা আমি এডাল ৰেখা টানি দিলোঁ। যিহেতু আমাৰ এই ৰেখাডালৰ মানে যোগ দিয়া নাই, গতিকে আমি নিৰ্দিষ্ট জোখ লৈ আঁকিব নোৱাৰোঁ, গতিকে আমি কাঁড় চিন দি দিছোঁ এনেকৈ। আৰু ইফালৰ পৰা এইডালো আমি এনেকৈ কোণটো অংকন কৰি কাঁড় চিন দি দিছোঁ। এতিয়া য'ত কটাকটি কৰিব সেইটোৱে হ'ব D বিন্দু। এতিয়া অংকন প্ৰণালী। কিছুমান কোণ কম্পাছৰ সহায়ত আঁকিব নোৱাৰি, সেইবিলাক কোণ আগতে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিলে হ'ল বা প্ৰটেক্টৰ ব্যৱহাৰ কৰিলে হ'ল। নেক্সট চতুৰ্ভুজ EFGH অংকন কৰিব লাগে। ইয়াতো আমাক দুটা বাহুৰ মাপ দিয়া আছে আৰু তিনিটা কোণ দিয়া আছে। ইয়াত আমাক 90 ডিগ্ৰী দিয়া আছে, 105 ডিগ্ৰী দিয়া আছে আৰু 80 ডিগ্ৰী দিয়া আছে। ইয়াত যিটো 80 ডিগ্ৰী দিয়া আছে এইটো কিন্তু কম্পাছৰ সহায়ত আঁকিব নোৱাৰি। এইটো অকমান ক্ৰিটিকেল। ইয়াত চাবা এইটো কোণৰ মাপ দিয়া আছে 105 ডিগ্ৰী, এইটো আমি আঁকি ল'লো কম্পাছৰ সহায়ত। এইটো কোণৰ মাপ আমাক দিয়া নাই, এইটো দিয়া আছে, এইটো দিয়া আছে। এতিয়া 85 ডিগ্ৰীটো কম্পাছৰ সহায়ত আঁকিব নোৱাৰি। এতিয়া আমি কি কৰিম, যিহেতু আমি প্ৰথমতে তলৰ FG বাহুডাল অংকন কৰিছোঁ, নেক্সট আমি 90 ডিগ্ৰী এইটো দিয়া আছে হয়, কিন্তু আমি এইটো আঁকিব বৰ্তমান পৰা নাই। কাৰণ কিয় পৰা নাই, যিহেতু আমি এই বাহুডাল আমি পোৱা নাই বা এই বাহুডাল পোৱা নাই, গতিকে আমি এই কোণটো অংকন কৰিব নোৱাৰোঁ বা এই কোণটো অংকন কৰিব নোৱাৰোঁ। এতিয়া আমি কি কৰিম, EF বাহুৰ মাপ দিয়া আছে, যদি EF বাহুৰ মাপ দিয়া নাথাকিলেহেঁতেন তেতিয়া আমি কথা নাছিল। যেহেতু এইটো বাহুৰ মাপ দিয়া আছে, গতিকে আমি যিকোনো ধৰণে বাহুডাল আঁকিলেই নহ'ব। আমি কি কৰিম, এই কোণটোৰ মাপ আমি ওলাই ল'ম। কেনেকৈ ওলাই ল'ম, আমি জানো যে যিকোনো চতুৰ্ভুজ, আয়ত হওক, বৰ্গ হওক, ৰম্বাচ হওক, ট্ৰেপিজিয়াম বা যিকোনো ধৰণৰ চতুৰ্ভুজ, তাৰ প্ৰতিটো কোণৰ মাপ এটা নিৰ্দিষ্ট ধৰণে দিয়া থাকে আৰু চাৰিওটা কোণৰ যোগফল কিন্তু সদায় 360 ডিগ্ৰী হয়। যেনেকৈ ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়, ঠিক তেনেকৈ চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল সদায় 360 ডিগ্ৰী হয় যিকোনো চতুৰ্ভুজৰ। গতিকে 360ৰ পৰা এই তিনিওটা কোণ আমি যেতিয়া বিয়োগ কৰি দিম, তেতিয়া এই কোণটোৰ মাপ আমি পাম। এই কোণটোৰ মাপ আমি বিয়োগ কৰি পাইছোঁ 85 ডিগ্ৰী, গতিকে আমি এই কোণটো 85 ডিগ্ৰী কোণ আমি ইয়াত অংকন কৰিব পাৰোঁ। এতিয়া 85 ডিগ্ৰী কোণ আমি কম্পাছৰ সহায়ত কিন্তু আঁকিব নোৱাৰি, গতিকে আমি কোণমান যন্ত্ৰৰ সহায়ত আমি আঁকি দিছোঁ। কোণমান যন্ত্ৰৰ সহায়ত আমি 85 ডিগ্ৰী কোণ অংকন কৰি আমি এই ৰেখাডাল আমি নিৰ্ধাৰণ কৰিছোঁ। এতিয়া এই ৰেখাডালৰ মাপ দিয়া আছে 5 চেণ্টিমিটাৰ, গতিকে 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আমি আঁকি লৈছোঁ। ইয়াত যেহেতু ই বিন্দু আমাক 90 ডিগ্ৰী দিয়া আছে, গতিকে ই বিন্দুত আমি কম্পাছৰ সহায়ত আমি 90 ডিগ্ৰী অংকন কৰি লৈছোঁ। লৈ পেলাই এই বাহুটো আমি ডাইৰেক্ট আমি ইয়াতে আঁকি দিছোঁ। যেহেতু এই ৰেখাডাল আমাৰ আগৰ পৰা আছেই, এই ৰেখাডাল দীঘলকৈ টানি দিছোঁ এইকাৰণে, গতিকে এই ৰেখাডাল আমি পোৱাৰ পিছত এইডাল ধুনীয়াকৈ টানি দিছোঁ। গতিকে এতিয়া এইটো আমি কোণ জোখা নাই, কিন্তু জোখা নাই যদিও এইটো অট'মেটিকেলি 80 ডিগ্ৰী হ'ব। এতিয়া অংকন প্ৰণালী। ইয়াত আমি 105 ডিগ্ৰী কোণটো অংকন কৰাৰ পিছত আমি এইটো কোণৰ মাপ আমি এনেকৈ আমি ওলাই লৈছোঁ 85 ডিগ্ৰী। কোণ EFGৰ মাপ হৈছে 360ৰ পৰা এই তিনিওটা কোণ আমি এনেকৈ বিয়োগ কৰি লৈছোঁ। লোৱাৰ পিছত আমি 85 ডিগ্ৰী লৈছোঁ বিয়োগফল। গতিকে ই বিন্দুটো 85 ডিগ্ৰী হ'ব। এই বিন্দুটো নেক্সট সামান্তৰিক দিয়া আছে। সামান্তৰিক PQRS ৰ PQ বাহুৰ মাপ 6 চেণ্টিমিটাৰ, QR ৰ মাপ 7 চেণ্টিমিটাৰ আৰু ইয়াত 85 ডিগ্ৰী। এইটো অতি সহজ, কাৰণ ইয়াত কোণমান যন্ত্ৰ
ব্যৱহাৰ কৰিব লাগিব। ইয়াত মানে কম্পাছ ব্যৱহাৰ কৰিব নালাগে, কাৰণ 85 ডিগ্ৰী আমি যিহেতু কম্পাছৰ সহায়ত ৰাখিব নোৱাৰোঁ। গতিকে সামান্তৰিকৰ এজৰ বাহু অলপ দীঘল থাকে, এজৰ বাহু অলপ চুটি থাকে, আৰু একফালে হেলনীয়া হৈ থাকে, আৰু বিপৰীত কোণবিলাক সমান। গতিকে এইটো 85 ডিগ্ৰী আমি ইয়াতে এইটো 7 চেণ্টিমিটাৰ আগতে আঁকি লৈছোঁ। নেক্সট আমি এইটো 85 ডিগ্ৰী আঁকিছোঁ, আৰু লগতে এইটো 6 চেণ্টিমিটাৰ। এইটো 6 চেণ্টিমিটাৰ হ'লে এইটো 6 চেণ্টিমিটাৰে হ'ব। গতিকে এইটো 6 চেণ্টিমিটাৰ আঁকি লৈছোঁ। নেক্সট আমি এইটো 85 ডিগ্ৰী আঁকি লৈছোঁ। এইটো কোণমান যন্ত্ৰৰ সহায়ত জুখি ল'লে হ'ল। গতিকে এইটো বাহু আমি কিমান হেলনীয়া কৰি দিব লাগিব সেইটো কিন্তু জানিব লাগিব, কাৰণ বেছি হেলনীয়া কৰিলে এইটো 85 ডিগ্ৰী নহ'ব। কোণমান যন্ত্ৰৰ সহায়ত জুখি পেলাই আঁকিব লাগিব। নেক্সট এই বাহু দুটা আগতে আমি ডাইৰেক্ট ইয়াৰ পৰা, যিহেতু এইটো 7 চেণ্টিমিটাৰ আছে, এইটো 7 চেণ্টিমিটাৰ লোৱা, এইটো 6 চেণ্টিমিটাৰ লোৱা। এতিয়া এই বাহু দুটা আগতে কিন্তু আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ। এই বাহু দুটা পোৱাৰ পিছত ইয়াৰ পৰা আমি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধলৈ ইয়াতে বৃত্তচাপ আঁকি লওঁ। ইয়াৰ পৰা 6 চেণ্টিমিটাৰ লৈ পেলাই ইয়াত বৃত্তচাপ আঁকি এনেকৈ আমি অংকন কৰিব পাৰোঁ। আৰু নাইবা আমি ডাইৰেক্ট স্কেলেৰে জুখি পেলাই ইয়াৰ সমান্তৰাল কৰি পেলাই আমি বাহু দুটা অংকন কৰিলে হৈ যাব। আপোনালোকে যেনেকৈ সুবিধা বা সহজ পোৱা সেনেকৈ আঁকিব পাৰিবা। ইয়াত মই কিন্তু বৃত্তচাপ নোহোৱাকৈ আঁকিছোঁ। এতিয়া আমি এইখিনি অংকন বনালে নেক্সট আমাক এটা আয়ত আঁকিব দিছে এলেমেণ্টৰ। তো এটা বাহুৰ মাপ দিয়া আছে 6 চেণ্টিমিটাৰ, এটা 4 চেণ্টিমিটাৰ, বাকী চৰ্ত দিয়া নাই। এতিয়া আমি মনত ৰাখিব লাগিব যে আয়তৰ প্ৰতিটো কোণৰ মাপ সদায় 90 ডিগ্ৰী। গতিকে আমি ইয়াতে 90 ডিগ্ৰী কোণ এটা অংকন কৰি লৈছোঁ। বাকী বাহুখিনি এই কোণটো আমি 90 ডিগ্ৰী ইয়াতে কম্পাছৰ সহায়ত আঁকি ল'ব পাৰোঁ, আৰু নাইবা নাকিলেও হয়, যিহেতু বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। গতিকে এইটো বাহু অঁকাৰ পিছত নেক্সট এইটো বাহুৰ সমান্তৰাল কয়, এইটো 4 চেণ্টিমিটাৰ, গতিকে এইটো 4 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বাহু আঁকি ল'লে হ'ল। নেক্সট এইটোৰ সমান্তৰাল আৰু সমান কৈ এইটো বাহু আঁকিব পাৰি, এনেকৈ আঁকিলে হৈ যাব। অংকন প্ৰণালী। নেক্সট কুৱেশ্যন নম্বৰ 7। ইয়াতে এটা চতুৰ্ভুজ আঁকিব দিছে। চৰ্ত অনুসৰি আমি এই চতুৰ্ভুজটো আঁকিছোঁ। ইয়াতে এইটো কোণৰ মাপ আমাক 105 ডিগ্ৰী দিয়া আছে, এইটো 6 চেণ্টিমিটাৰ দিয়া আছে, আৰু ভূমিটো 7 চেণ্টিমিটাৰ। নেক্সট এইটো 80 ডিগ্ৰী, এইটো আমি কোণমান যন্ত্ৰৰ সহায়ত আঁকিছোঁ। আঁকি পেলাই এইটো 7.5 চেণ্টিমিটাৰ দিয়া আছে, এইটো আঁকিলোঁ। নেক্সট এইটো আমি ডাইৰেক্ট সংযোগ কৰি দিলে হ'ব। কুৱেশ্যন নম্বৰ 8। ইয়াতেও এইটো বাহুৰ মাপ দিয়া আছে 90 ডিগ্ৰী, এইটো 68 ডিগ্ৰী। গতিকে এইটো কোণমান যন্ত্ৰৰ সহায়ত 68 ডিগ্ৰী আঁকা, এইটো কম্পাছৰ সহায়ত 90 ডিগ্ৰী আঁকা। ইয়াত প্ৰথমতে এইটো 60 ডিগ্ৰী, আৰু এই 60 ডিগ্ৰীটো সমানে দুভাগ কৰা হৈছে। গতিকে 60 এটা 30, 30 যোগ 60 সমান 90, গতিকে এইটো 90 ডিগ্ৰী। এই দুটা বাহুৰ মাপ দিয়া আছে আমাক। গতিকে CD বাহু 5 চেণ্টিমিটাৰ। এয়া হ'ল অংকন প্ৰণালী। নেক্সট আয়ত এটা আঁকিব দিছে, য'ত বাহুৰ মাপ 5 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ। ইয়াত আমি দুইটা কোণে, আগৰ আয়তটোত আমি এটা কোণ আঁকিছিলোঁ কম্পাছৰ সহায়ত, এইবাৰ আমি দুইটা কোণ আমি কম্পাছৰ সহায়তে আঁকিছোঁ। এইটোত ইয়াত বি বিন্দুটো আমি 90 ডিগ্ৰী অংকন কৰিছোঁ কম্পাছৰ সহায়ত, এইটো 90 ডিগ্ৰী কম্পাছৰ সহায়ত আঁকিছোঁ। তোমালোকে এনেকৈও আঁকিব পাৰিবা। এবাৰ এইটো আমি যিহেতু নিৰ্দিষ্ট জোখ দিয়া আছে আমাক, এইটো নিৰ্দিষ্ট জোখ লৈ আমি অংকন কৰিছোঁ। এইখিনি হ'ল অংকন প্ৰণালী। এই চেপ্টাৰটো ইয়াতেই শেষ। তোমালোকে গোটেইকেইটা চেপ্টাৰৰে ভিডিঅ' লাভ কৰিবা, আৰু ভিডিঅ'সমূহ কণ্টিনিউ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।